বিজেপি হুঁশিয়ার, অনাখিলঞ্জীয়া হুঁশিয়ার। আমাৰ সম্পাদক মহোদয়ে কৈছে আমি কেইবাটা বিষয়ৰ ওপৰত আমি দাবীৰ ওপৰত আমি জোখৰ কৰিছোঁ। তাৰ ভিতৰতে ষষ্ঠ অনুসূচীৰ স্বায়ত্ত শাসন এইটো প্ৰধান দাবী। ইতিমধ্যে ত্ৰিপাক্ষিক বৈঠক হৈছে, কিন্তু সংবিধানৰ কোনটো সামৰিক স্বীকৃতি ফিফ্থ চিডিউল দিব নে ছিক্স চিডিউল দিব আমি গম পোৱা নাই। কিন্তু ষষ্ঠ অনুসূচীৰ যিটো আমাৰ প্ৰধান দাবী, গোটেই দাবীটো সম্পূৰ্ণ নোহোৱালৈকে আমাৰ দাবী আমাৰ সংগ্ৰাম এনেকৈ অব্যাহত থাকিব, সংগ্ৰাম চলিয়ে থাকিব। লগতে তিৱা স্বায়ত্ত পৰিষদৰ এলেকাৰ যিবোৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, তাৰ অবৈধ বেদখল হৈ আছে। বেদখল চৰকাৰে মুক্ত কৰিব লাগিব, এইটো আমাৰ দাবী। তাত হিন্দু হওক বা মুছলমানে হওক কোনো কথা নাই, যোনে বেদখল কৰিছে তেখেতসকল বেদখল মুক্ত কৰিব লাগিব। লগতে আমাৰ তিৱা অট'নমাছ কাউন্সিলৰ 6 জানুৱাৰীত 5 বছৰ কাৰ্যকাল শেষ হ'ব, আৰু অতি শীঘ্ৰে আমি দাবী জনাইছোঁ যে চৰকাৰে তিৱা স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। লগতে আৰু তিৱা কাউন্সিলত আমি দুৰ্নীতিৰ বিষয়ে আমি তেখেতসকলৰ ওপৰত আমি কেছ কৰিছিলোঁ। তাতে বহুত দুৰ্নীতি হৈছে তিৱা অট'নমাছ কাউন্সিলত। আমি কেইবাবাৰো আমি CM ভিজিলেন্সকো আমি দিছোঁ। আমি ইয়াৰ পিছত আমি পিছৰ পৰ্যায়ত আমি কোৰ্টলৈ যাম। এই দুৰ্নীতি আমি চৰকাৰে দাবী জনাইছোঁ অতি শীঘ্ৰে তিৱা স্বায়ত্ত পৰিষদত যি অবাধ দুৰ্নীতি চলি আছে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, চৰকাৰখনে আমি দেখিব পাইছোঁ কেইদিনমান পূৰ্বে যে আমাৰ জাতীয় সংগঠনৰ কিছুমান নেতাক লৈ ট্ৰাইপাৰটাইপ টক দিল্লীত অনুষ্ঠিত কৰিলে, অমিত শ্বাহ নেতৃত্বত অনুষ্ঠিত কৰিলে। তেওঁলোকে কমিটমেণ্ট কৰিছে 6 চিডিউল আমাক প্ৰদান কৰা হ'ব তিৱা, ৰাভা আৰু মিচিঙক। 6 চিডিউল বুলি কোৱা নাই, সাংবিধানিক মৰ্যাদা। কিন্তু আমাৰ কথাটো হ'ল সাংবিধানিক মৰ্যাদা নহয়, যে 6 চিডিউল লাগে। আমাৰ ডিমাণ্ডটো হৈছে 6 চিডিউল। আৰু তিৱা ছাত্ৰজনৰ জন্মই হৈছে 1989 পৰা, আৰু ডিমাণ্ডটো মূল দাবীটোৱে হৈছে 6 চিডিউল। তো 6 চিডিউলৰ পৰা আমি ফাললৈ যাব নোৱাৰোঁ। আৰু যদি যিটো টক্সটো হৈছে, এই টক্সটো মানে আমি ভাবোঁ এটা ফলপ্ৰসূ হ'ব লাগে, এইটো মানে পজিটিভ এটা হ'ব লাগে। এইটো কেৱল মানে পলিটিকেল ইছ্যু হ'ব নালাগে, ৰাজনৈতিক ইছ্যু হ'ব নালাগে বিজেপি গভৰ্ণমেণ্টৰ। তো আমাৰ এইটো স্পষ্ট কথা, যেতিয়ালৈকে আমাৰ তিৱাসকলক 6 চিডিউল নিদিব তেতিয়ালৈকে আমাৰ সংগ্ৰামটো আমাৰ অব্যাহত থাকিব। লগতে আমাৰ এই তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত 17টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, আৰু PGR ভূমি আছে। এই PGR ভূমিত আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এৰিয়াত বসবাস কৰা অনাখিলঞ্জীয়া ধৰ্মবিধি চাব নালাগে গভৰ্ণমেণ্টে কেৱল মানে মুছলিমৰ ঘৰত দেখিছে, ভাঙিছে, তুলফা কৰিছে। কিন্তু আমাৰ কথাটো হ'ল কেৱল মুছলিম নহয়, ইয়াতে ধৰ্মত সি হিন্দুৱে হ'ব লাগিলে, সি বহিৰাজ্যৰ পৰা অহা হওক বা বহিৰাষ্ট্ৰৰ পৰা অহা হওক, অনাখিলঞ্জীয়াক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে, আমাৰ স্পষ্ট কথা। ইয়াত তাৰ লগতে কাৰ্বি আংলঙত আমাৰ তিৱাসকল বসবাস কৰি আছে। কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক স্বায়ত্ত পৰিষদৰ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অন্তৰ্গত এটা আঞ্চলিক স্বায়ত্ত প্ৰদান কৰিব লাগে। লগতে মেঘালয়ত বসবাস কৰা যিসকল তিৱা বিফৰ 1973 যেতিয়া মেঘালয় গঠন হোৱা নাছিলে, তাৰ পূৰ্বে সেই অঞ্চলত বসবাস কৰা তিৱাসকল ST আছিলে। কিন্তু যেতিয়া নেকি মেঘালয় অন্তৰ্ভুক্ত কৰা হ'ল, গোভৰাজৰ পৰা ফাললৈ কাটি পেলাই তেওঁলোকক যেতিয়া মেঘালয় অন্তৰ্ভুক্ত কৰিলে, তেতিয়াৰ পৰা তেওঁলোকক ST গঠন কৰা হ'ল। কিন্তু সেই আগৰ যিটো ষ্টেটাছ তেওঁলোকে পাই আছিলে, সেইটো আমাক পুনৰ ঘূৰাই দিব লাগে। তাত মেঘালয় বসবাস কৰা তিৱাসকল বৰ্তমান তাৰিখত আমাৰ লাহে লাহে ST নোহোৱাৰ কাৰণে আজি অলপ কালি অলপ কৰি পেলাই আমি এতিয়া মুষ্টিমেয় কেইটামান তিৱা মানুহ তাত জীয়াই আছোঁ। গতিকে সেই তিৱাসকলৰ কথা আমি ভাবিব লাগিব, চৰকাৰখনে ভাবিব লাগিব। লগতে ইয়াতে আমাৰ গোভা যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক অঞ্চলত মানে বায়ু সেনা নিৰ্মাণ কৰিব ওলাইছে, আমি তাৰ বিৰোধিতা কৰিছোঁ। আৰু এইটো মানে মাজতে এটা টক্স কৰি পেলাই তেওঁলোকে উঠাই দিয়া হ'ব আৰু কোনো ছাৰ্ভে কৰা নহ'ব বুলি তেওঁ কমিটমেণ্টহে কৰিছিলে, কিন্তু লিখিত দিয়া নাই। আমাক লিখিত হিচাপে জনাব লাগে, তিৱা ৰাজ্যক লিখিত হিচাপে এতিয়া দিব লাগে যে ইয়াত বায়ু সেনা ইয়াতে নিৰ্মাণ কৰা নহ'ব। এইখিনি আমাৰ দাবী। আৰু লগতে তিৱা স্বায়ত্ত পৰিষদৰ যি নিৰ্বাচন অতি শীঘ্ৰে হোৱাটো আমি কামনা কৰিছোঁ। জানুৱাৰী 6 তাৰিখত তেওঁলোকে ম্যাদ উকলিব এখন কাউন্সিলত। জানুৱাৰী 6 তাৰিখৰ পিছত তেওঁলোকে ইনভেলিড গতিকে এই জানুৱাৰী 6 তাৰিখৰ আগতেই গভৰ্ণমেণ্টে আমাক ক'ব লাগে কোনদিনাখন তেওঁলোকে নিৰ্বাচন পাতিব গৈ আছে, সেইটো আমাক ঠিৰাংকৈ জনাব লাগে।